নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ তোমালোকক ক্লাছ 7ৰ অনুশীলনী 1Bৰ আমি প্ৰথম পাৰ্টত কুৱেশ্যন নম্বৰ 4 লৈকে আলোচনা কৰিছিলোঁ আজি আমি 5 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম কুৱেশ্যনটোত দিয়া আছে যে কি অখণ্ড সংখ্যাৰ লগত -1 পূৰণ কৰিলে তলৰ অখণ্ড সংখ্যাবোৰ পোৱা যাব এই অখণ্ড সংখ্যাটো পাবলৈ হ'লে আমি -1ৰ লগত কি পূৰণ কৰিব লাগিব আমি যদি -1ৰ লগত 69 পূৰণ কৰোঁ তেতিয়া আমি এই অখণ্ড সংখ্যাটো পাম হয়নে -69 পাম অৰ্থাৎ পূৰণ কৰিবলগীয়া সংখ্যাটো হৈছে 69 তেনেকৈ -1ৰ লগত আমি যদি -1ৰ লগত -37 যদি পূৰণ কৰোঁ তেতিয়া আমি পাম 37 অৰ্থাৎ পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব -37 মইতো বুজাই দিবৰ কাৰণে তোমালোকক লিখি দিছোঁ তেনেকৈ ইয়াৰ বিপৰীতভাৱে তুমি বহাই দিব পাৰা ইয়াত যদি আমি 50 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম -50 তেনেকৈ -46 যদি -1ৰ লগত পূৰণ কৰোঁ তেতিয়া এই সংখ্যাটো আমি পাম ঠিক তেনেধৰণে 6 নম্বৰটো একেধৰণৰ 1ৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে তলৰ অখণ্ড সংখ্যাবোৰ পোৱা যাব 1ৰ লগত পূৰণ কৰিব লাগিব -32 পূৰণ কৰিব লাগিব তেতিয়া আমি সেই অখণ্ড সংখ্যাটোকে পাম হয়নে তেতিয়া আমি পাম -32 কাৰণ ইয়াত মাইনাছ নাই গতিকে সেই সংখ্যাটোৱে পূৰণ কৰিব লাগিব ইয়াত তেনেকৈ 1ৰ লগত 45 পূৰণ কৰিলে 45 পাম 1ৰ লগত 97 পূৰণ কৰিলে 97 পাম 1ৰ লগত -88 পূৰণ কৰিলে এই সংখ্যাটোকে পাম সেইখিনি বেলেগ একো নাই তলৰ পূৰণফলবোৰৰ চিন কি হ'ব তোমালোকক বাছি উলিয়াবলৈ কৈছে নেক্সটটো 20টা ঋণাত্মক সংখ্যাৰ পূৰণফল অৰ্থাৎ 20টো কি হয় যুগ্ম সংখ্যা গতিকে ঋণাত্মক সংখ্যা 20টা যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব সদায় পজিটিভত আহিব অৰ্থাৎ ইয়াত চিন হ'ব প্লাছ চিন 8টা ধনাত্মক সংখ্যাৰ পূৰণফল 8টা ধনাত্মক সংখ্যা হ'লে তাৰ চিন হ'ব ধনাত্মক মানে কি পজিটিভ গতিকে আনসাৰটো কি হ'ব পজিটিভ আহিব তেনেকৈ 5টা ধনাত্মক আৰু 7টা ঋণাত্মক সংখ্যাৰ 5টা ধনাত্মক সংখ্যাৰ পূৰণফল কি হ'ব 5টা ধনাত্মক সংখ্যা প্লাছতে আহিব আৰু 7টা ঋণাত্মক সংখ্যাৰ পূৰণফল হ'লে মাইনাছত আহিব অৰ্থাৎ প্লাছ ইনটু মাইনাছ হ'ব হয়নে গতিকে আনসাৰটো কিমান হ'ব গতিকে চিনটো হ'ব মাইনাছ প্লাছ আৰু মাইনাছ পূৰণ কৰিলে কি হ'ব মাইনাছ ঠিক আছে তেনেকৈ 4টা ধনাত্মক সংখ্যা আৰু 18টা ঋণাত্মক সংখ্যা 4টা ধনাত্মক সংখ্যাৰ পূৰণফল হ'ব তোমাৰ প্লাছতে আহিব হয়নে আৰু 18টা ঋণাত্মক সংখ্যাৰ পূৰণফল 18টা ঋণাত্মক হ'লে এইটো কি হ'ব প্লাছতে আহিব হয়নে 18টা বুলি কৈছে নহয় কাৰণ 18টো যুগ্ম সংখ্যা গতিকে যুগ্মভাৱে যেতিয়া থাকিব সেই সংখ্যাটো কি হ'ব সদায় পজিটিভত আহিব 18টা যদি ঋণাত্মক সংখ্যা কোৱা হয় তেতিয়া পজিটিভ প্লাছে পূৰণ কৰিলে কি হ'ব আনসাৰটো প্লাছ হ'ব অৰ্থাৎ চিনটো হ'ব প্লাছ চিন 7টা ধনাত্মক সংখ্যাৰ পূৰণফল গতিকে ধনাত্মক সংখ্যা যিমানে হ'ব তাৰ আনসাৰটো কি হ'ব ধনাত্মকেই হ'ব হয়নে ইয়াৰ আনসাৰটো হ'ব প্লাছত অৰ্থাৎ চিনটো হ'ব পজিটিভ 4টা ধনাত্মক সংখ্যা আৰু -1ৰ পূৰণফল 4টা ধনাত্মক সংখ্যাৰ পূৰণফল সদায় কি হ'ব পজিটিভতে আহিব হয়নে যদি আমি 1 1 1 4টা যদি আমি কি কৰোঁ পূৰণ কৰোঁ কি হ'ব এইটো পজিটিভ আহিব আৰু -1ৰ পূৰণফল গতিকে সেই সংখ্যাটো আৰু -1 পূৰণ কৰিলে কি হ'ব -1 হ'ব অৰ্থাৎ চিনটো কি হ'ব নিগেটিভ আহিব ঋণাত্মক চিন আহিব ঠিক আছে তাৰপিছত আছে 7টা আমাক চিনবোৰ সুধিছে গতিকে আমি চিনৰ বিষয়ে লিখিম 7টা ঋণাত্মক সংখ্যা আৰু -1ৰ পূৰণফল 7টা ঋণাত্মক সংখ্যা কি হ'ব মাইনাছত আহিব আৰু পূৰণ পজিটিভত আহিব হয়নে আমি যদি -1কে ধৰি লওঁ 7টা ঋণাত্মক সংখ্যা 1 1 1কে তেতিয়া -1 হ'ব আৰু -1ৰ পূৰণফল কি হ'ব -1 অৰ্থাৎ এইটো যুগ্ম সংখ্যা হ'ব অৰ্থাৎ কি হ'ব এইটো পজিটিভ সংখ্যা হ'ব আৰু পজিটিভ সংখ্যা হ'লে ইয়াৰ চিনটো কি হ'ব পজিটিভ আহিব ঠিক আছে 80টা ঋণাত্মক সংখ্যাৰ পূৰণফল 80টা ঋণাত্মক সংখ্যাৰ পূৰণফল কি হ'ব ইয়াত কি আছে এইটো যুগ্ম সংখ্যা গতিকে ঋণাত্মক যিমানে পূৰণ কৰা যদি যুগ্ম সংখ্যা থাকে যুগ্মভাৱে তেতিয়া তাৰ চিনটো হ'ব সদায় পজিটিভ ঠিক আছে এইকেইটাই আছিলে আনসাৰ 8 নম্বৰ কুৱেশ্যনত আছে a = 16 b = -14 c = 13 হ'লে সত্যাপন কৰা তলৰ ধৰ্মবোৰ সত্যাপন কৰিবলৈ কৈছে আমি সত্যাপন কৰি চাম a মান কিতাপখন উলিয়াই ল'বা তোমালোকে a মান দিয়া আছে 16 হয়নে b মান দিয়া আছে -14 এইফালে b মান দিয়া আছে -14 আৰু c মান দিয়া আছে 13
গতিকে 16 আৰু 14 পূৰণ কৰিলে হ'ব -224 এফালে 14 আৰু এইটো বি এ আছিলে দেই এইটো এ হয় গতিকে 16 একেটাই হ'ব -224 ঠিক আছে সেইটোৱে বেলেগ একো কাম নাই ঠিক আছে গতিকে সমান সমান ওলালে এইটো এটাৰ আনসাৰ তেনেকৈ 2 নম্বৰটো a into b into c equal a into bracket of b into c ইয়াৰ মান বহাব লাগে a ৰ মান আছিলে 16 b ৰ মান আছিলে -14 হয়নে এই চিনবোৰ দিব লাগিব খালি c ৰ মান আছে 13 ইকুৱেল a ৰ মান আছিলে 16 তেনেকৈ b ৰ মান আছিলে -14 আৰু c ৰ মান আছিলে 13 ঠিক আছে তেনেকৈ আমি 16 আৰু -14 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব -224 into 13 equal 16 into আমি ব্ৰেকেটত থকা কিটা কওঁ 14 আৰু 13 যদি পূৰণ কৰোঁ তেতিয়া হ'ব -182 ঠিক আছে আৰু এইকেইটা পূৰণ কৰিলে হ'ব 2912 মাইনাস আহিব আৰু এইকেইটা পূৰণ কৰিলে হ'ব 16 ৰ লগত -182 পূৰণ কৰিলে হ'ব -2912 ঠিক আছে সমান সমান ওলাইছে গতিকে এইটো সত্যাপন কৰা হ'ল লিখি দিবা এইবোৰ সত্যাপন কৰা হ'ল তেনেকৈ ইয়াতো লিখি দিবা তাৰপিছত 3 নম্বৰটো আছে a into b plus c equal a into b plus a into c a ৰ মান কিমান আছিলে 16 সৰি এইটো 16 ভাবা into b plus c অৰ্থাৎ -14 আৰু প্লাস 13 ঠিক আছে equal a into b means 16 into -14 plus a into c 16 আৰু এফালে কৰি ললো 16 টো -14 ৰ পৰা 13 যদি বিয়োগ কৰা হয় তেতিয়া থাকিব -1 তেনেকৈ এই চিনবোৰ দিবা ইমপ্লাই চিন 16 into 14 অৰ্থাৎ সৰি এইটো 16 into 14 পূৰণ কৰিলে হ'ব আমি ওপৰত পাইছিলো -224 প্লাস 16 into 13 এইটো পূৰণ কৰিলে হ'ব 208 এতিয়া 16 আৰু -1 এ পূৰণ কৰিলে হ'ব -16 ইকুৱেল -224 পৰা 208 পূৰণ কৰিলে হ'ব -16 ঠিক আছে এইটো আমাৰ সত্যাপন কৰা হ'ল সমান সমান ওলাইছে গতিকে এইটো সত্যাপন কৰা হ'ল লিখি দিবা ইয়াত ঠিক আছে ইয়াত ডাঙৰটোৰ আগত মাইনাস থকা কাৰণে ইয়াত মাইনাস চিন বহিছে এইটো বুজি পাইছা 4 নম্বৰটো a into b minus c 16 আছিলে b মান আছিলে কিমান -14 ঠিক আছে -14 আছিলে আৰু ইয়াৰ পৰা মাইনাস কৰিব লাগিব 13 into a into b a ৰ মান আছিলে 16 আৰু এফালে আছিলে -14 into মাইনাস a ৰ মান আছিলে 16 into 13 হয়নে a into c ওকে এটা 16 into -14 -13 এই মাইনাস মাইনাস আছে গতিকে সংখ্যাটো কি হ'ব প্লাস হ'ব হয়নে প্লাস কৰিলে 4 3 7 1 1 2 আৰু চিনটো হ'ব মাইনাসত তেনেকৈ 16 আৰু -14 কৰিলে হ'ব -224 -16 আৰু 13 যদি আমি পূৰণ কৰো তেতিয়া হ'ব 208 16 আৰু -27 যদি আমি পূৰণ কৰো তেতিয়া হ'ব আমি প্ৰথম এটো বিয়োগ কৰি লওঁ তেতিয়া আমি এটো যোগ কৰি লওঁ তেতিয়া আনসাৰটো এটো পাই যাম 224 208 যোগ কৰিলে হ'ব 4 8 12 2 1 2 1 3 2 2 কিমান হ'ব 4 অৰ্থাৎ আমি কি মাইনাস মাইনাস কি হ'ব প্লাস যোগ কৰিব লাগিব হয়নে 4 8 12 2 কৰিলে 1
ঠিক আছে মাইনাছ আহিব অৰ্থাৎ 16 আৰু 27 মাইনাছ 27 যদি আমি পূৰণ কৰোঁ তেতিয়া পাম 432 ঠিক আছে মাইনাছ 432 এইটো কি হ'ল সত্যাপন কৰা হ'ল তেনেকৈ 9 নম্বৰটো সত্যাপন কৰা এইখিনি অলপ ভালকৈ চাবা দেই এইখিনি অলপ কনফিউজ হয় তোমালোকৰ চিনবোৰত গতিকে ভালকৈ চাবা 17 ইনটু 9 9 পৰা 5 গ'লে কিমান হ'ব 4 হ'ব হয়নে 9 পৰা 5 গ'লে 4 এইটো প্লাছ মাইনাছ কি হ'ব আমি যদি ব্ৰেকেট খুলি দিওঁ 9 যোগ এইটো প্লাছ মাইনাছ মাইনাছ হৈ যাব ঠিক আছে 9 মাইনাছ 5 ঠিক আছে তেনেকৈ 17 ইনটু 9 এইটো লাইন নকৰিলেও হয় তথাপিও বুজাই দিছোঁ তোমালোকক মাইনাছ 5 কাৰণ এইটো মাইনাছটো হৈ গ'ল প্লাছ মাইনাছ মাইনাছ 17 ইনটু 9 পৰা 5 গ'লে 4 হ'ব এইফালে 17 আৰু 9 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব 153 প্লাছ 17 ইনটু 5 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব 7 17 5 গুণ 85 অৰ্থাৎ মাইনাছ 85 হ'ব আৰু 4 68 এইফালে যদি আমি ব্ৰেকেট খোলোঁ 153 মাইনাছ 85 আৰু 68 এইফালে থাকি যাব 150 পৰা 85 বিয়োগ কৰিলে হ'ব কিমান হ'ব 68 ঠিক আছে এইটো সত্যাপন কৰা হ'ল বুজিছা ব্ৰেকেট খুলিছোঁ প্লাছ মাইনাছ কৰিছোঁ পূৰণ কৰিছোঁ বাকী যিখিনি কৰিছোঁ সেইখিনি বুজি পাইছাই লাহে লাহে চাবা ভিডিঅ'টো ষ্টপ কৰি ল'বা আৰু ভালকৈ বুজি ল'বা আকৌ এবাৰ যদি বুজি নোপোৱা আকৌ এবাৰ চাবা ৰিপিট কৰিবা তেনেকৈ 2 নম্বৰটোত আছে 2 নম্বৰটোত আমি তেনেকৈ ব্ৰেকেট খুলি ল'ম প্ৰথম 21 ইনটু মাইনাছ 7 আৰু 19 অৰ্থাৎ 19 পৰা 7 গ'লে 12 হ'ব হয়নে এইটো প্লাছে মাইনাছে কি হ'ব মাইনাছ হৈ যাব অৰ্থাৎ বিয়োগ কৰিব লাগিব মানে কি চোৱা মাইনাছ আছে প্লাছ আছে গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ডাঙৰটোৰ আগত প্লাছ থকাৰ কাৰণে আনচাৰটো প্লাছত আহিলে তেনেকৈ 21 মাইনাছ 21 ইনটু মাইনাছ 7 প্লাছ মাইনাছ 21 ইনটু 19 ইনটু মাইনাছ 21 আৰু 12 এইটো যদি পূৰণ কৰা হয় তেতিয়া আনচাৰ হ'ব মাইনাছ 252 21 আৰু 7 আমি যদি পূৰণ কৰোঁ তেতিয়া হ'ব 7 গুণ 7 7 2 গুণ 147 মাইনাছ 7 আছে প্লাছ হয়নে এইটো চিনটো প্লাছত আহিব ঠিক আছে এইটো মাইনাছত নাহে প্লাছ 21 ইনটু 19 এইটো পূৰণ কৰিলে হ'ব মাইনাছ 399 তেনেকৈ আমি কৰি চাওঁ 252 ইকুৱেল 147 প্লাছ মাইনাছ মাইনাছ 399 252 একেভাগে থাকিব আৰু 147 অৰ্থাৎ 399 পৰা 147 বিয়োগ কৰিলে কিমান হ'ব মাইনাছ 252 হয়নে 7 2 9 4 5 9 3 2 1 3 ঠিক আছে এইটো বুজিলা তেনেকৈ 3 নম্বৰটো আছে একেধৰণে 3 নম্বৰটো 13 মাইনাছ 13 আৰু 15 আছে মাইনাছ 13 আৰু 15 যদি পূৰণ কৰোঁ তেতিয়া হ'ব মাইনাছ 195 ইকুৱেল 15 আৰু মাইনাছ 13 পূৰণ কৰিলে কি হ'ব 195 এইটোৱে আনচাৰ 4 নম্বৰটো আছে মাইনাছ 10 ইনটু 15 অৰ্থাৎ 10 লগত 15 কৰিলে 150 হ'ব হয়নে মাইনাছ 150 ইনটু 18 আৰু এইফালে মাইনাছ 10 ইনটু 15 আৰু 18 পূৰণ কৰিলে হ'ব 270 এতিয়া মাইনাছ 115 আৰু 18 পূৰণ কৰিলে হ'ব মাইনাছ 2700 আৰু তেনেকৈ ইয়াৰ লগত পূৰণ কৰিলে হ'ব 2700 মাইনাছ হ'ব ঠিক আছে সেইটোৱে আনচাৰ আশা কৰোঁ ধুনীয়াকৈ বুজি পাই গৈ আছা তোমালোকে এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ সৰল কৰা আছে মাইনাছ 10 ইনটু 7 মাইনাছ 10 ইনটু 7 কৰিলে আমি প্ৰথম ব্ৰেকেটৰ এটা কৰিলোঁ 10 7 গুণ 70 মাইনাছ 70 প্লাছ 9 9 গুণ 90 মাইনাছ 90 হয়নে এতিয়া আমি যদি ব্ৰেকেট খোলোঁ মাইনাছ 70 প্লাছ মাইনাছ আৰু এইফালে 90 70 আৰু 90 যোগ কৰিব লাগিব মাইনাছ মাইনাছ আছে
গতিকে 160 হ'ব -160 2 নম্বৰটোত আছে 11 * -13 এইটো পূৰণ কৰিলে হ'ব 143 প্লাছ 7 11 7 -77 143 প্লাছ 77 -77 আৰু এইকেইটা যোগ কৰিলে হ'ব 220 হয়নে আৰু চিনটো আহিব মাইনাছত ঠিক আছে তেনেকৈ 3 নম্বৰটো আছে 3 নম্বৰটোত আছে 4 5 গুণ 20 হয়নে -20 হ'ব ইনটু 5 6 গুণ 30 -30 অৰ্থাৎ 20 আৰু 30 পূৰণ কৰিলে হ'ব অৰ্থাৎ 600 হ'ব আনসাৰটো প্লাছত আহিব ঠিক আছে এইটো মাইনাছে মাইনাছে প্লাছ হৈছে গতিকে আনসাৰটো পূৰণ কৰিলে সদায় কি হ'ব ধনাত্মক হ'ব তেনেকৈ 4 নম্বৰটো আছে -16 আৰু -8 পূৰণ কৰিলে হ'ব 128 মাইনাছে মাইনাছে প্লাছ হৈ যাব সংখ্যা চিনটো গতিকে ধনাত্মক সংখ্যা হ'ব প্লাছ -4 ইনটু -8 আৰু এইফালে 128 প্লাছ 8 4 গুণ কিমান 32 হয়নে -32 সৰি এইটো চিনটো প্লাছ হৈ যাব ঠিক আছে এইটো অনলি 32 হ'ব এইটো মাইনাছত নাহে দেই 128 আৰু 32 যদি আমি যোগ কৰোঁ তেতিয়া হ'ব 160 5 নম্বৰটোত আছে 5 2 গুণ 10 মানে -10 হ'ব ইনটু 4 25 কিমান 100 আৰু এইটো আনসাৰ হ'ব 1000 হয়নে মাইনাছে মাইনাছে প্লাছ হৈ যাব পজিটিভ সংখ্যা হ'ব তেনেকৈ 125 আৰু 8 আছে 125 আৰু 8 পূৰণ কৰিলে হ'ব 1000 ঠিক আছে আৰু এইটো মই প্ৰথম এই দুটাই পূৰণ কৰি লৈছোঁ 125 আৰু 8 তাৰপিছত আমি পূৰণ কৰিছোঁ এই দুটা -3 আৰু 7 পূৰণ কৰিলে হ'ব 21 উত্তৰ আনসাৰ হ'ব 21000 আশা কৰোঁ বুজি পাইছা তোমালোকে আৰু নেক্সট ভিডিঅ'ত আমি নেক্সট পাৰ্টত ইয়াৰ বাকী 11 12 13 14 15 এই আনসাৰকেইটা আমি আলোচনা কৰিম ঠিক আছে থেংক ইউ আৰু যিসকল নতুন গাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা